জুবিনৰ হত্যাকাৰীক শাস্তি দিছে। জুবিনক যে হত্যা কৰিছে, জুবিনক যে হত্যা কৰা হৈছিলে, যে হত্যা কৰিছিল তেওঁক শাস্তি দিছে আমাৰ অসম চৰকাৰে, মানে অসমৰ মুখ্যমন্ত্ৰীজনে। গতিকে আমাৰ অসমৰ ৰাইজে বহি থাকিব নালাগে, অসমৰ মুখ্যমন্ত্ৰীজনক ধন্যবাদ দিব লাগে। তেখেতে ধন্যবাদ বিচাৰিছে অসমৰ ৰাইজৰ পৰা। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এই খবৰটো শুনিলে হয়তো আপোনালোক খঙো উঠিব বা ভালো লাগিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে জুবিনক যে হত্যা কৰাইছিল, জুবিনৰ হত্যাত যিবিলাক ব্যক্তি জড়িত আছিল তেওঁলোককতো আমি শাস্তি দিয়ে দিলোঁ। আমি যেনেকুৱা ধৰণে শাস্তি দিছোঁ, আজি 3 মাহ ধৰি জেলত আছে। আজিলৈকে কোনো ডাঙৰ ব্যক্তি এনেকৈ জেলত থকা নাই। আগতে কোনো চৰকাৰৰ দিনত এনেকুৱা ডাঙৰ ডাঙৰ ব্যক্তি জেলত থাকিব পৰা হোৱা নাছিল। গতিকে আজি আমি ডাঙৰ ডাঙৰ ব্যক্তিক জেলত ৰাখিছোঁ। কোন ডাঙৰ ব্যক্তিহে এতিয়া মুখ্যমন্ত্ৰীক আমি সুধিম, ডাঙৰ ব্যক্তি কোন হয়? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা ডাঙৰ মানুহ নে সেই শেখৰ গোস্বামী ডাঙৰ মানুহ নে অমৃত প্ৰভা ডাঙৰ মানুহ? তেওঁলোক কি ডাঙৰ মানুহ নেকি? তেওঁলোকক আপুনি জেলতহে ৰাখিছে। এতিয়ালৈকে এটা গাত টিলাও পৰিব দিয়া নাই, টিকলা পৰিব দিয়া নাই। যেতিয়া এই গুৱাহাটীৰ পৰা লৈ গৈছিল তালৈকে বাক্সাৰ সেই জেললৈকে, তেতিয়া কিমান নিৰাপত্তা দিছিল আপুনি? গতিকে কি শাস্তি দিয়া বুলি কয় আপুনি? আজি আপুনি কৈছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে তাত হেনো শুকান ৰুটি এটুকুৰা খাইছে, বহুত কষ্টত থাকিছে, মাটিত শুইছে, মোবাইল চাবলৈ দিয়া নাই, টাইমত ভাত খাবলৈ পোৱা নাই, ভোকৰ ভাত খাব পোৱা নাই, বহুত কষ্টত থাকিব লগা হৈছে। তাত হেনো ভূত ওলায়, ভূতেও ধৰিব পাৰে, এনেকুৱা ধৰণৰ কষ্টত মানে তেওঁলোকে আছে। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ ৰাইজৰ পৰা ধন্যবাদ বিচাৰিছে। এতিয়া মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীক, আপোনালোকে কি ভাবে নাজানো, আমাৰ মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ যে তেওঁলোকে যে ইমান শাস্তিত আছে বা কষ্টত আছে, এই কথাটো আপুনিহে কৈছে, আমিতো দেখা নাই। আপুনি মিডিয়াক যাবলৈ দিয়কচোন ভিতৰলৈকে, মিডিয়াৰ থ্ৰুদি দেখুৱাই দিয়ক, আমি চাম নহয়। আমিতো কোনেও দেখা নাই ন তেওঁলোকে শাস্তিতে আছে নে, তেওঁলোকে দানলবতে শুইছে নে, মেট্ৰেছতে শুইছে নে, মাটিতে শুইছে, ৰুটিয়ে খাইছে নে, ভাতে খাইছে, মোবাইল চাইছে নে, চোন আমি কেনেকৈ জানিম? কাৰণ এখন জেলত অকল হত্যাকাৰীক এজন ৰাখি দিছে, তাত এজনো ব্যক্তি নাই। আমি বিশ্বাস কৰিম যদি কেন্দ্ৰীয় কাৰাগাৰত ৰাখে, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত লৈ আনক, তেওঁলোকক কিমান শাস্তিত থাকে, তেওঁলোকে কিমান অশান্তি থাকে, সেই কথাটো এতিয়া আমি দেখি পাম, আমি বুজি পাম। গতিকে এতিয়া আপুনি ক'লেই আমি কেনেকৈ বিশ্বাস কৰিম? যিজন আপুনি চাওক মুখ্যমন্ত্ৰী হিচাপে সেই কেইগৰাকী হত্যাকাৰী, সেই হত্যাকাৰী কেইজনক যেনেকৈ লৈ গৈছিল আপুনি কটকটীয়া নিৰাপত্তা দি, গতিকে আমি কেনেকৈ বিশ্বাস কৰিম যে তেওঁলোকে তেনেকৈ খাইছে? আপুনি কৈছে শুকান ৰুটি একমাক খাব পায় কি নাপায়, বহুত কষ্টত আছে তেওঁলোকে। যদি আজি তেওঁলোকে কষ্টত খাইছে, তেনেহ'লে যেতিয়া গুৱাহাটীৰ পৰা বাক্সা জিলালৈ লৈ গৈছিল, বাক্সা সেই কাৰাগাৰলৈ লৈ গৈছিল, যোৱাতে হাতত কিয় ঠাণ্ডাৰ বটল দেখিছিলোঁ আমি সিদ্ধাৰ্থ শৰ্মাৰ হাতত। এইখিনি লৈ যোৱাতে গৰমত ৰ'ব পৰা নাই, আপোনালোকে ঠাণ্ডা খুৱাই খুৱাই লৈ গৈছিল। আকৌ তাত যে আপুনি শুকান ৰুটি খুৱাই ৰাখিব, আমি কেনেকৈ বিশ্বাস কৰিম কওক? চাবলৈ দিয়ক, অসমৰ ৰাইজক যাবলৈ দিয়ক এজন দুজন, তেতিয়াহে বিশ্বাস কৰিম আমি। কোনেওতো যাব পৰা নাই। এতিয়া ভিতৰত কি কৰাইছে কি কৰা নাই সেইটো আপুনিহে বুজিব, আমিতো নাজানো। গতিকে আপোনাক অসমৰ ৰাইজে কি বুলি ধন্যবাদ দিব? ধন্যবাদ দিব যিদিনা আপুনি সেই ব্যক্তিকেইজনৰ গাত গুলি পেলাব, তেতিয়া হয়তো আপোনাক ধন্যবাদ দিব। এতিয়া জেলতহে ৰাখিছে, আপুনি কৈছে 3 মাহ জেলত ৰাখিলোঁ, গতিকে অসমৰ ৰাইজে আমাক ধন্যবাদ দিব লাগে। ধন্যবাদ ক'ত দিব? উল্টাই আমাক সমালোচনাহে কৰে। সমালোচনা নকৰি কি কৰিব? আজি আমাৰ অসমৰ সম্পদ এটা হেৰাই গৈছে আৰু সেই সম্পদজনক হত্যা কৰি যিসকল ব্যক্তি হত্যা কৰি আহিছে, আৰু তেওঁলোকক আজি আপুনি নিৰাপত্তা লৈ পিনে, মানে নিৰাপত্তা দি লৈ গৈছে অন্য এখন কাৰাগাৰলৈকে, য'ত মানে কোনো এজন ব্যক্তি নাই, অসমৰ কোনো এজন ব্যক্তি নাই, তাতে লৈ গৈছে, অকলশৰে ৰাখিছে। গতিকে কেনেকৈ খুৱাইছে কেনেকৈ খুৱাইছেতো আপুনি জানিব। আৰু কি জেলত ৰাখিলে ন্যায় দিয়া হয় নেকি? জেলত ৰাখিলে কি আমি অসমৰ ৰাইজে আপোনাক ধন্যবাদ দিম? তেওঁলোকক কি কৰিছে, তেওঁলোকৰ ওপৰত ব্যৱস্থা কি হ'ব সেইটোহে লাগে। তেওঁলোকক এতিয়ালৈকে আপুনি একো কৰা নাই। এটা এনকাউণ্টাৰ কৰা নাই, এটা গুলিৰ প্ৰয়োজন, সেই গুলিটো আপুনি মাৰিবলৈ সাহস হোৱা নাই। আৰু আজি আপুনি কৈছে যে কংগ্ৰেছৰ দিনত এনেকুৱা ডাঙৰ মানুহক এনেকৈ 3 মাহ জেলত হ'ব পৰা নাছিল, আজি মই থৈছোঁ। ডাঙৰ মানুহ সিদ্ধাৰ্থ শৰ্মা এজন বনিয়া হয়, সি ডাঙৰ মানুহ, এজন বনিয়া হয়। শেখৰ গোস্বামী সেই জুবিন দাৰ ভৰি ধুই পানী খোৱা ব্যক্তি বুলি ক'ব লাগিব, কাৰণ জুবিন দা অবিহনে তেওঁলোকে ভাত খাব নোৱাৰে, জুবিন দা অবিহনে তেওঁলোকে মিউজিক কৰিব নোৱাৰে। আৰু সেই শেখৰ গোস্বামী কি ডাঙৰ মানুহ আপোনাৰ মতে? ডাঙৰ মানুহ বুলি ক'ব আপুনি? শ্যামকানু মহন্ত আপোনাৰ টকাৰে গৈ আজি নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, চৰকাৰে, আমাৰ অসম চৰকাৰৰ টকাৰে গৈ পিনে তেওঁ দিল্লীত ক'ৰবাত এনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতে। আপোনাৰ অনুমতি লৈ গৈ পিনে আপুনি আমাৰ অসমৰ সম্পদবিলাক লৈ যায়।
যেনেকৈ জুবিন দাক লৈ গৈছিল এনেকৈ তেওঁলোকে ফেষ্টিভেল পাতে। তেওঁলোক বহুত ডাঙৰ মানুহ। আপোনাৰ মতে, আমাৰ অসমৰ ৰাইজৰ মতে, আমি অসমবাসীৰ বাবে আমি ডাঙৰ মানুহ নাভাবোঁ। হত্যাকাৰী সি সদায় হত্যাকাৰীয়ে হয়। জুবিন দাক হত্যা কৰিছে, গতিকে তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে অতি সোনকালে, আমি সেইটোৱে জানো। গতিকে তেওঁলোক ডাঙৰ মানুহ নহয় আমাৰ কাৰণে, হত্যাকাৰী হয়। তেওঁলোকে হত্যা কৰিছে। আজি চাওক, আপুনি চাওক, আজি 8 তাৰিখ পষ্ট মেলন নে কি আহিব বোলে আমেৰিকাৰ পৰা ইংলিছ গায়ক। আজি কি কৈছে, অসমত কটকটীয়া নিৰাপত্তা। কিমান চিকিউৰিটি ৰাখি দিছে আপুনি, কিমান কি নিৰাপত্তা দিছে। কিন্তু সেনেকৈ আমাৰ অসমৰ সম্পদ যেতিয়া ছিংগাপুৰলৈ গৈছিল, ছিংগাপুৰৰ চৰকাৰৰ কি দায়িত্ব নাছিল এনেকৈ নিৰাপত্তা দিয়া? নে আপোনাৰো দায়িত্ব নাছিল যে আপুনি চিকিউৰিটি পঠাই দিব লাগে বুলি? আপুনিও ভবা নাছিল নেকি? আপুনিতো জানে আমাৰ অসমৰ সম্পদ অন্ততঃ জুবিন দাৰ লগত চিকিউৰিটি পঠাই দিব লাগিছিল আপুনি, কিন্তু কি কৰিলে? আৰু আজি আপুনি কৈছে যে ডক্টৰে কৈছে যে জুবিন দাক হেনো পানীত যাবলৈ দিয়া মানা আছিল, কিন্তু চিনেমাখনত কিয় গৈছিল? আপুনি কাক ক'ব বিচাৰিছে? প্ৰযোজকক? চিনেমাখনত যেতিয়া গৈছিল গৰিমাবোৰ লগত আছিল, লগতে জুবিন দাৰ সহকৰ্মী বহুত আছিল। জুবিন দা তাত পানীত পৰাৰ চান্স নাছিল, কাৰণ এটা অভিনয় আছিল, শ্বুটিং অকণমান টাইম। কিন্তু তাত পানীত সাঁতুৰিব দিয়া হৈছিল ছিংগাপুৰত। ৰিয়েলকৈ যেতিয়া তেওঁৰ মৃত্যু হৈছিল, তাত সহকৰ্মীসকলে তেওঁৰ জুবিন দাৰ সেই বন্ধুস্বৰূপ, সেই মানে ৰাক্ষস বুলিও ক'ব লাগে, আজি জুবিন দাক খাই পেলালে, হত্যা কৰিলে, সেই হত্যাকাৰীসকলে পানীত নমাই দিছে বোলে, যা বোলে ডুবি থাকোঁতে। গতিকে এই সকলোবোৰ একশ্যন আপুনি কি ল'ব? সেই চিনেমাখনৰ শ্বুটিঙৰ লগত এই কথাটো নাহে, এনেকুৱা ধৰণৰ কথা নক'ব। আপুনি হত্যাকাৰীক যি নিৰাপত্তা দিছে, গতিকে হত্যাকাৰীক অতি সোনকালে বিহিত ব্যৱস্থা ল'ব লাগে। চাওঁ, চাৰ্জশ্বিটখন আজি 8 তাৰিখে দাখিল কৰাৰ কথা আছিল, নকৰিলে, আকৌ 12 তাৰিখলৈ পিছুৱাই দিলে। যি কি নহওক সোনকালে কৰক, আমি বিচাৰোঁ। আৰু সেই হত্যাকাৰীক যাতে আপুনি গুলিয়াই দিয়ে, আমি সেইটোৱে বিচাৰোঁ। নে ফাঁচি দিয়ে, অতি সোনকালে ফাঁচি হ'লে হ'ব লাগে। আমি ফাঁচি দিয়াটো বিচাৰোঁ। মুঠতে হত্যাকাৰী জীয়াই থাকিব নোৱাৰে। যদি জীয়াই থাকে, তেওঁলোকে জেলৰ পৰা অহাৰ পিছত অসমবাসীয়ে তেওঁলোকৰ ওপৰত একশ্যন ল'ব। এইটো আপুনি নাভাবিব। আপুনি কি ভাবি আছে, কি কৰিছে নাজানো। আৰু আজি আপুনি কৈছে আপোনাক বাহ দিব লাগে, আপোনাক ধন্যবাদ দিব লাগে। ধন্যবাদ দিয়া কামটো কৰক, আপুনি খুজি ধন্যবাদ ল'ব নালাগে। অসমৰ ৰাইজে আপোনাক ধন্যবাদ দিওঁকৈ আছে। আপুনি জাষ্ট কামটো কৰক সুকলমে। জুবিন দাৰ ওপৰত যিখিনি কৰিব লগা আছে আপুনি কৰক। জুবিন দাৰ হত্যাকাৰীৰ ওপৰত যিখিনি কৰিব লগা আছে সেইখিনি কৰক। আপুনি অট'মেটিকলি ধন্যবাদ পাব। পোষ্টে পোষ্ট হৈ যাওক ফেচবুকত, ছ'চিয়েল মিডিয়াত, আপোনাক ধন্যবাদেৰে ভৰাই দিব। কিমান ধন্যবাদ লাগে আপোনাক। আজি আপুনি খুজিছে কিয়? 3 মাহ জেলত থ'লে ন্যায় পোৱা বুলি নকয়। 3 মাহ জেলত থ'লে আপোনাক ধন্যবাদ নিদিয়ে। সেই হত্যাকাৰী কেইজনৰ ওপৰত যেতিয়া একশ্যন ল'ব, তেতিয়াহে আপোনাক ধন্যবাদ দিব। হয়নে নহয় গাইজ, কমেণ্টত জনাব। মই কোৱা কথাখিনি, মোৰ মনলৈ অহা কথাখিনি কৈছোঁ।